আমি 5 জুনৰ তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ, যাতে আমি অলপ হ'লেও প্ৰকৃতি সম্বন্ধে সচেতন হওঁ। কিন্তু অকল এটা দিনত সচেতন হ'লে নহ'ব। There is no development at the cost of nature. এইখন হ'ল আমাৰ পৃথিৱী। সৌৰজগতৰ এইখনেই একমাত্ৰ ঠাই য'ত প্ৰাণীৰ বসবাসৰ এটা সুন্দৰ পৰিৱেশ আছে। পৰিৱেশ দুই ধৰণৰ, এটা হ'ল প্ৰাকৃতিক পৰিৱেশ আৰু এটা হ'ল আমাৰ মেন মেড পৰিৱেশ। আপুনি য'ত আছে সেইটোৱে আপোনাৰ পৰিৱেশ। নদ নদী, পাহাৰ পৰ্বত, জান জুৰি, বায়ু পানী, আৰ্দ্ৰতা, উষ্ণতা, এই আটাইবিলাক মিলি এটা পৰিৱেশ হৈছে। তাৰ লগত আপুনি বনোৱা আপোনাৰ ঘৰটো আছে, আপোনাৰ যান বাহনখনো আছে। এই গোটেইখিনি বস্তুৱে মিলি আপোনাৰ পৰিৱেশত আছে। আমি কিয় পৰিৱেশৰ বিষয়ে সচেতন হ'ব লগা হৈছে? কাৰণ আছে। কাৰণ পৃথিৱীত মানুহ অতি বুদ্ধিয়, আৰু এই বুদ্ধি খটুৱাই, আমাৰ টেকন'লজি খটুৱাই আমি আমাৰ জীৱন যাপন উন্নত কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু এইখিনি কৰোঁতে আমি আমাৰ পৃথিৱীখনত আঘাত কৰিছোঁ। আমি বুজি উঠা নাই, আমি এনেধৰণৰ জীৱন যাপন কৰিব গ'লে ভৱিষ্যতে হয়তো আমাৰ মানুহৰ প্ৰজন্মটো পৃথিৱীত নাথাকিব। সেইকাৰণে আমি সচেতন হ'বৰ হ'ল। বিজ্ঞমহলে গম পাইছে যে পৃথিৱীৰ উষ্ণতা দিনক দিনে বাঢ়ি আছে, আৰু এই অৱস্থাটোকে গ্ল'বেল ৱাৰ্মিং হিচাপে গণ্য কৰা হয়। আমি যে আমাৰ যান বাহন চলাবৰ কাৰণে যিবিলাক ইন্ধন ব্যৱহাৰ কৰোঁ, এইবিলাক কাৰ্বনজাত বস্তুৱে আমাৰ বায়ুমণ্ডলত কিছু কিছু গেছ নিৰ্গমন কৰে, আৰু এই গেছবিলাকে পৃথিৱীৰ উষ্ণতা ধৰি ৰাখে আৰু এইটো বৃদ্ধি কৰি আছে। আৰু এই পৃথিৱীৰ উষ্ণতা বৃদ্ধিয়ে বায়ুমণ্ডলৰ বাহিৰত থকা যিটো অজন লেয়াৰ আছে, এইটো মাজে মাজে ফাট মেলি দিছে। লগতে বায়ুমণ্ডল প্ৰদূষিত কৰিছে। আৰু এই অজন লেয়াৰটোৰ ফাট মেলাৰ কাৰণে সূৰ্যৰ যিটো ক্ষতিকাৰক ৰশ্মি আমাৰ প্ৰাণীকুলত পৰি আমাৰ বিভিন্ন ৰোগৰ সৃষ্টি হৈছে, কেঞ্চাৰো হৈ আছে। আৰু বায়ুমণ্ডল প্ৰদূষণেও আমাৰ শৰীৰত বিভিন্ন ৰোগৰ উৎস আনিছে। শ্বাস প্ৰশ্বাসৰ বেমাৰ, হাৰ্টৰ বেমাৰ, স্কিনৰ বেমাৰ, বিভিন্ন বেমাৰ আমাৰ এই বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ কাৰণে হৈছে। আমি আমাৰ ডেভেলপমেণ্টৰ নামত আমি আমাৰ পানীভাগকো আমি প্ৰদূষিত কৰি আছোঁ। আমি যধে মধে গছ গছনি কাটি আছোঁ, পাহাৰ কাটি আছোঁ, যাৰ কাৰণে আমি ফল ভোগ কৰিব লগা হৈছে। আমাৰ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিয়ে আমাৰ হিমবাহবিলাক, পৃথিৱীখনত যিবিলাক ঠাইত বৰফ জমা হৈ আছিলে, হিমবাহবিলাক গলাই লগে লগে বানপানীৰ সৃষ্টি কৰি আছে। গতিকে আমি প্ৰকৃতি সম্বন্ধে সচেতন হ'বৰ কেতিয়াবাই হৈ গ'ল। এই প্ৰকৃতিৰ সচেতনতা আমি বাৰু কৰিলোঁ। 1972 চনৰ পৰাই আমি 5 জুনৰ তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ, যাতে আমি অলপ হ'লেও প্ৰকৃতি সম্বন্ধে সচেতন হওঁ। কিন্তু অকল এটা দিনত সচেতন হ'লে নহ'ব। আমি সদায় কাৰণে সচেতন হৈ থাকিব লাগিব, প্ৰকৃতিৰ সংৰক্ষণো কৰিব লাগিব। মই এইটো ক'ব বিচৰা নাই যে আমাক ডেভেলপমেণ্ট নালাগে, আমি খালি পাহাৰ পৰ্বত, নিজৰা, নৈ নিজৰা, ঘাঁহ বনৰ মাজতে থাকিম, এনেকুৱা কথা নহয়। আমাক ডেভেলপমেণ্টো লাগিব আৰু লগে লগে আমাক প্ৰকৃতিৰ সংৰক্ষণো লাগিব। তেনেহ'লে কি কৰিব? প্ৰকৃতিৰ লগত সহাৱস্থান কৰা বিষয়টো গ্ৰিফিথ টেইলৰ নামৰ জিঅ'গ্ৰাফাৰ এজনে কনচেপ্ট উলিয়াইছিলে।
এইটো নিউ ডিটাৰমিনিজিম থিয়ৰী বুলি কোৱা হয়। আমি প্ৰকৃতিৰ লগত মিলিজুলি থাকিব লাগিব। আমাক ডেভেলপমেণ্টো লাগিব আৰু প্ৰকৃতিও লাগিব। আমি প্ৰকৃতি সংৰক্ষণ কৰিবৰ কাৰণে কি কৰিম? ধৰক আমি গছপুলি ৰুব পৰা নাই, কিন্তু আমি অপ্ৰয়োজনীয় গছ কাটিব নালাগে। আমি জল সংৰক্ষণ কৰিব লাগিব। আমি আমাৰ পৃথিৱীখনৰ জল সংৰক্ষণ কৰিব লাগিব। এটা কথা মন কৰিছেনে? পৃথিৱীখনত বেছিভাগ পানী, ইয়াৰ 70% মানে 70% পানী, বাকী 30%হে পৃথিৱীখনত মাটি আছে। কিন্তু এই 70%ৰ মাত্ৰ 3%হে আমি চেফ ৱাটাৰ পাওঁ, মানে খাবৰ উপযোগী পানী পাওঁ। বাকীখিনি আমি খাবৰ উপযোগী নহয়। তে ভাবি চাওকচোন পৃথিৱীত পানী কিমান কম। সেয়ে আমি পৃথিৱীৰ পানীভাগৰ অপচয় কৰিব নালাগে। আমি জল সংৰক্ষণ কৰিব লাগিব। ইন্ধনজাত সামগ্ৰী আমি যিমান পাৰি কম ব্যৱহাৰ কৰিব লাগিব। গাড়ী মটৰ কমাই চলাব লাগিব। পাৰিলে আমি পাব্লিক ট্ৰেন্সপৰ্ট মানে সমূহীয়া পৰিবহণ ব্যৱস্থাত আমি চলা ফিৰা কৰিব লাগে। আৰু আমি অল্টাৰনেট এনাৰ্জি, বিকল্প ইন্ধনৰ ব্যৱস্থা কৰিব লাগিব, যেনে ছ'লাৰ এনাৰ্জি, ইলেক্ট্ৰিকেল এনাৰ্জি বা তেনেকুৱা ধৰণৰ অন্য বিকল্প আমি বিচাৰি উলিয়াব লাগিব। প্লাষ্টিক সামগ্ৰীও আমি আমাৰ জীৱনত ব্যৱহাৰ কৰি আছোঁ। আমি যিমানখিনি পাৰোঁ কমাই ব্যৱহাৰ কৰিব লাগিব। আৰু এনেকুৱা ধৰণৰ প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব যিবিলাকে আমাৰ খেতিৰ মাটিখিনি প্ৰদূষিত নকৰে। ওৱান টাইম প্লাষ্টিক ইউজ কৰি আমি যদি খেতি পথাৰত পেলাওঁ, য'তে ত'তে জাবৰ জোঁথৰ জমা কৰি থওঁ, তেনেহ'লে মাটিৰ উৰ্বৰতা থাকিব ক'ত? মই আমাৰ যিবিলাকে প্লেনিং কৰে তেখেতসকলক আহ্বান জনাওঁ যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ নামত যাতে প্ৰকৃতি ধ্বংস নকৰে। প্ৰকৃতিক তেওঁলোকে গুৰুত্ব দিয়ক। প্ৰকৃতিক ধ্বংস কৰি আমি এটা উন্নত জাতি হ'ব নোৱাৰিম। সকলোকে মই প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালোঁ। নমস্কাৰ।